মোৰ বাইদেউ অসুখ হৈ আছে গুৱাহাটী মেডিকেলতো ভৰ্তি কৰি অপাৰেশ্যন কৰিলে এতিয়া যোৰহাটতো চিকিৎসা লৈ আছে মানে ভাল হোৱা নাই আৰু টকা পইচা মানে অকণমান অসুবিধা হৈছে তাকে আপুনি অনুৰোধ কৰিছোঁ অকণমান চাই দিয়ক মুকুন্দ ওচৰত মই আহ্বান জনাইছোঁ শ্ৰীমতী বিজয়া বৰা অসুখ কেতিয়াৰ পৰা হৈ আছে অসুখ আজি প্ৰায় 4 মাহমান হ'ল মুখ্যমন্ত্ৰী মহোদয়ক কি আহ্বান জনাব মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই আহ্বান জনাওঁ যে এই পৰিয়ালটোক মানে সৰ্বসাজ হৈ গৈছে মাটি বাৰী গৰু গাই য'ত যি আছিলে সকলো বেছি কিনি মানে তেওঁৰ লগত চিকিৎসা কৰি এতিয়া মই মানে ভাগৰি গৈছোঁ পইচা দেখুৱাইছে গুৱাহাটী বি বৰুৱা মেডিকেলত তাত অপাৰেশ্যন হ'ল তাৰপৰা এতিয়া যোৰহাট টাটা মেডিকেললৈ অনা হৈছে ইয়াত মানে আপোনাৰ ৰেডিয়েশ্যন দি থকা হৈছে সৰ্বশান্ত হৈ পৰিছে সৰ্বশান্ত হৈ পৰিছোঁ দিন হাজিৰা চলি আছিলোঁ মই অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা সহৃদয়বান ব্যক্তিক মানে কৰজোৰা মই তেখেতসকলক মানে প্ৰাৰ্থনা কৰিছোঁ যে অতি সোনকালে মানে সাহাৰ্য এটা দি পেলাই এই মহিলাগৰাকীৰ লগতে আমাকো মানে উপকৃত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কৰপতি কষ্ট পাইছে খুব কেইবামাহ দিন ধৰি ভাল কৰি দিব লাগে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে আমি সংবাদ মাধ্যমৰ যোগেদি আমি আমাৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাওঁ যে এই যি দৰিদ্ৰ পৰিয়ালটিক তেখেতসকলক যি ৰোগত ভুগি আছে সেই ৰোগত চিকিৎসা কৰিবৰ বাবে স্বাস্থ্যমন্ত্ৰী মহোদয়ে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰক আৰু লগতে আমাৰ সুহৃদয়বান আমাৰ যিসকল লোক আছে তেখেতসকলকো আমি সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যে তেখেতসকলেও এই দুখীয়া পৰিয়ালটিলৈ এটকা দুটকাকৈ হ'লেও কিছু টকা সাহাৰ্য আগবঢ়াই তেখেতসকলৰ পৰিয়ালটিক যাতে ৰোগৰ পৰা মুক্তি কৰি আনিবলৈ সঁহাৰি আগবঢ়ায় তাৰ বাবে মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদিয়ে তেখেতসকলক অনুৰোধ জনাইছোঁ খুব নিম্নবিত্ত পৰিয়াল দিন হাজিৰা চুটিকৈ পৰিলে গোটেই সৰ্বশান্ত হৈ পৰিছে মাটি বেছি চব বিকি পেলাই এই ক্ষেত্ৰত কি ক'ব হয় দেখিছোঁ আমি তেখেতসকলক আমি আগৰ পৰাই চিনি পাওঁ তেখেতসকল এজন আমাৰ বিপিন বৰাদেৱ তেখেত সমাজকৰ্মী আছিল তেখেতক আমি আগৰ পৰাই চিনি পাওঁ কিন্তু হঠাতে কাল অমানিশা নামি অহাৰ কাৰণে তেখেতসকলৰ কোনো স্থিৰতা নাইকিয়া হৈছে তেখেতসকলৰ ঘৰৰ সম্পত্তি সকলো বিকি তথাপিও ৰোগীক চিকিৎসা কৰি আনি সুস্থ কৰিব পৰা নাই সেয়েহে তেখেতসকলে আমাক কাটৰ আহ্বান জনাইছে আৰু আপোনাৰ সবো আহি উপস্থিত হোৱাৰ কাৰণে আমি আপোনাৰ সবক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সবৰ যোগেদিয়ে যাতে আমাৰ সুহৃদয়বান ব্যক্তিসকলেও কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰি তেখেতসকলক সহায় সহযোগিতা আগবঢ়ায় আৰু পুনৰবাৰ স্বাস্থ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ যে তেখেতে এই পৰিয়ালটোক কিছু সাহাৰ্য আগবঢ়ায় আৰু আমাৰ যি দেৰগাঁও অঞ্চলৰ আমাৰ বিধায়ক মহোদয়কো আহ্বান জনাইছোঁ আমি তেনেকৈ সকলোকে আমি আহ্বান জনাইছোঁ নমস্কাৰ প্ৰথমে আপোনালোকৰ এই চেনেলটোৰ যোগেদি মই নমস্কাৰ জনাইছোঁ যাতে এই আমাৰ সমাজকৰ্মী বিপিন দাৰ যি ধৰণে তাৰ দুৰাৰোগ্য ৰোগত বা তাৰ জটিল ৰোগত আক্ৰান্ত হৈছে তেওঁৰ এই পৰিয়ালটো যাতে ভৱিষ্যতে আমাৰ লগতে খাপ খুৱাব পৰাকৈ স্বাস্থ্য আৰোগ্য হ'ব লাগে ভাল হ'ব লাগে আৰু এই চেনেলৰ আপোনালোকৰ চেনেলৰ যোগেদি জনাইছোঁ যে আমাৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়েও এই দুখীয়া পৰিয়ালটোক এই আমাৰ আৰোগ্য কৰি বা উপকৃত কৰে যেন এয়ে মোৰ জনাবলগীয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান এটাই জনাইছোঁ যে মোৰ দুৱাৰ মুখৰে খুৰী সেই বেমাৰটি হৈছে তেওঁলোকক যাতে সকলো বিক্ৰী কৰি উদং হৈ গৈছে আপোনালোকক সকলোকে মই আহ্বান জনাইছোঁ যে এই পৰিয়ালটিক অকণমান সহায় আগবঢ়াই যেন কৃতাৰ্থ কৰে আৰু মই ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ সকলোকে যেন এই বেমাৰটি নিদিয়ে একো বেমাৰে যাতে নিদিয়ে সুকলমে থাকে এয়াই মোৰ আহ্বান সৰ্বপ্ৰথমে মই আপোনালোকৰ চেনেলটোলৈ ধন্যবাদ জনাইছোঁ আৰু লগতে
পুৰণিমাটি ভকত গাঁৱৰ আমাৰ এজন সমাজকৰ্মী বিপিন বৰাৰ তেখেতৰ সহধৰ্মিনী বিজয়া বৰা আজি 3 মাহৰ পৰা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। এই ৰোগটোৰ চিকিৎসা নামত তেখেতলোকে ঘৰৰ সকলো সম্পত্তি প্ৰায় বিকিবলগীয়া হৈছে, বন্ধকত দিবলগীয়া হৈছে আৰু পৰিয়ালটোৰ আচলতে দিন হাজিৰা কৰাৰ নিচিনাই এটা পৰিয়াল। তেওঁলোকে এই চিকিৎসা নামত পইচা খৰচ হোৱাৰ কাৰণে পৰিয়ালটো সৰ্বশাস্ত হৈছে আৰু এই পৰিয়ালটোক আৰ্থিক সাহায্যৰ কাৰণে মই মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ লগতে আমাৰ স্থানীয় বিধায়ক লগতে আমাৰ সৌহৃদয়বান আমাৰ অঞ্চলৰ ব্যক্তিসকলক আহ্বান জনাইছোঁ যাতে তেওঁলোকে যিমান পাৰে 2 এটকা হ'লেও তেওঁলোকক আৰ্থিকভাৱে সহায় কৰি পৰিয়ালটোক যেনে উদ্ধাৰ কৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। মামাকে খুৱাওঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে, নিউজৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, আমি দেখি আহিছোঁ আমাৰ ঘৰৰ নিচেই ওচৰৰে তেখেত হয় আৰু এই অসুখটো হোৱাৰ পৰা মানে তেখেতসকলৰ এনেও আৰ্থিকভাৱে অলপ ইমান সবল নহয়। তথাপিতো যিমানখিনি মাটি আছিলে, ভেটি আছিলে, যি আছিলে আৰু বিকি মেলি বন্ধকত দি গৰু গাই বিক্ৰী কৰি চিকিৎসা কৰি আছে। এতিয়া অলপ অৱস্থা শোচনীয় হৈছে, মানে তেখেতসকলৰ চিকিৎসাৰ ওপৰত যিমানখিনি প্ৰয়োজন হয় সিমানটো মানে বহন কৰিব পৰা নাই। গতিকে সহৃদয়বান লোকসকল, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া যাতে অনুৰোধ কৰিছোঁ তেখেতসকলক কিবা এটা ন্যূনতম কৰি হ'লেও সহায় সকলোৱে যেন আগবঢ়ায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই দুখীয়া পৰিয়ালটো একেবাৰে আৰ্থিকভাৱে দুৰ্বল, তেওঁ দিন হাজিৰা কৰা এজন ব্যক্তি, তেওঁৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি 4 মাহ দিনে খুব কষ্টৰে তেওঁক প্ৰতিপাল কৰিছে, তথাপিতো সুস্থ কৰিব পৰা নাই। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, জনসাধাৰণকো অনুৰোধ জনাইছোঁ যে সকলোৱে 1 টকা 2 টকা আৰ্থিক সাহায্য আগবঢ়াই মানুহগৰাকীক উপকাৰ কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। নাম পৰা যায়।